চৰাইদেউ মৈদামত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বিশ্ব ঐতিহ্যৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰই স্থান লাভ কৰাৰ পাছত শুকুৰবাৰে মৈদাম ক্ষেত্ৰত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ চৰাইদেউ মৈদামে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰাত ই এক জাতীয় জীৱনৰ প্ৰাপ্তি বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয় ৬০০ বছৰীয়া আহোম ৰাজশাসনৰ ঐতিহ্যপূৰ্ণ এই চৰাইদেউ আৰু এই ৰাজশাসনৰ লগত জড়িত বিভিন্ন কৃতি চিহ্নসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়াৰ সকলোৰে এতিয়া দায়িত্বৰ লগতে অৱহেলিত হৈ থকা বিভিন্ন কৃতি চিহ্নসমূহ আৰু মৈদামৰ মাটি বেদখলমুক্ত কৰাৰ দায়িত্ব এতিয়া চৰকাৰৰ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লগতে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে যি উদ্যোগ ললে তাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনায় সভাপতি লুৰিণজ্যোতি গগৈৰ লগত উপস্থিত থাকে অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মানিক গগৈ অসম জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ সভাপতি টংকেশ্বৰ কোঁৱৰ কেন্দ্ৰীয় জাতীয় যুৱ শক্তিৰ সম্পাদক মিণ্টু তাঁতী চৰাইদেউ জিলা সম্পাদক কপিল চেতিয়া মৈদাম থলীত উপস্থিত হৈ চাউচি ৰেণত এগছি বন্তি প্ৰজ্বলন কৰি প্ৰভু লেংডং তথা উপৰি পুৰুষসকলৰ চৰণত সেৱা জনাই স্মৰণ কৰে ঐতিহাসিক চৰাইদেউৱে আমাৰ সকলোৰে আকাংক্ষিত যিটো স্বীকৃতি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে ইউনেস্কোই ঘোষণা কৰিব লাগে যিটো আমি বহু দিনৰ পৰা আশা কৰি আছিলোঁ সেইটো স্বীকৃতি পালে আৰু আমি সকলোৱে এই যিটো আমাৰ প্ৰাপ্তিৰ যিটো আনন্দ আমি সকলোৱে অনুভৱ কৰিছোঁ আৰু সকলোৱে ইয়াক এটা আমাৰ জাতীয় জীৱনৰ প্ৰাপ্তি বুলি আমি সকলোৱে গ্ৰহণ কৰিছোঁ আৰু এই যিটো ঐতিহাসিক যিটো আমাৰ স্বীকৃতি এই স্বীকৃতিটো পৰৱৰ্তী দিনসমূহত এই বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ যাতে সমগ্ৰ পৃথিৱীৰ মানুহ আহে পৰ্যটক আহে তাৰ এটা পৰিৱেশ সুদূৰ প্ৰসাৰী পৰিৱেশ এটা আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিব লাগিব কাৰণ এই স্বীকৃতিৰ লগত ইয়াৰ পৰ্যটন ইয়াত বিভিন্ন ধৰণৰ গৱেষণা এই কথাবোৰ জড়িত হৈ আছে গতিকে প্ৰথমে মই চৰকাৰৰ যিটো উদ্যোগ ইনিচিয়েটিভ যিটো ল'লে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ কিন্তু তাৰ লগে লগে পৰৱৰ্তী দিনসমূহত প্ৰয়োজনীয় যিটো পদক্ষেপ সেইটো আমি অব্যাহত ৰাখিব লাগিব কাৰণ ৬০০ বছৰীয়া আহোম ৰাজশাসনৰ ঐতিহ্যপূৰ্ণ এই চৰাইদেউ আৰু এই ৰাজশাসনৰ লগত জড়িত হৈ থকা বিভিন্ন ধৰণৰ কৃতি চিহ্নসমূহৰ সংৰক্ষণ সংবৰ্ধন আৰু এইসমূহক বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যোৱাৰ আমাৰ যিটো জাতীয় দায়িত্ব এই দায়িত্ব সকলোৱে পালন কৰিব লাগিব গতিকে আমাৰ এইটো সদায় আশা আছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান আছে যাতে চৰাইদেউৰ এই স্বীকৃতিৰ পিছত আৰু যিবোৰ আমাৰ কৃতি চিহ্ন আছে বহু বিভিন্ন ধৰণৰ অৱহেলিত হৈ আছে বেদখল হৈ আছে বিভিন্ন ধৰণে সজাই পৰাই তুলিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব পালন কৰা হোৱা নাই সেইসমূহতো যাতে দৃষ্টি নিক্ষেপ কৰে সেইবোৰকো যাতে উজ্জীৱিত কৰে কাৰণ সমগ্ৰ পৃথিৱীৰ মানুহৰ আগত আহোম ৰাজশাসন ব্যৱস্থা ইয়াৰ লগত জড়িত হৈ থকা ঐতিহ্য কীৰ্তিচিহ্ন বুৰঞ্জী ইতিহাস সকলোৰে কথা পৃথিৱীৰ বিভিন্ন পৰ্যায়ত আলোচনা হয় গৱেষণা হয় আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আহি এই যিটো মহানতা এইটো অনুভৱ সকলোৱে কৰে গতিকে আমাৰ দায়িত্ব হ'ল সমগ্ৰ পৃথিৱীৰ মানুহক এটা পৰিৱেশ দিয়া তেওঁলোকে যাতে আহি থাকিব লগা দিনসমূহত অধিক যাতে ইয়ালৈ আহে পৰ্যটনৰ অধিক বিকাশ হয় আৰু এতিয়া এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত চাৰিওফালে মানুহ অহাৰ লগে লগে ইয়াৰ স্থানীয় মানুহেও বহুত সুবিধা পাব সুবিধা দিবৰ কাৰণেও চৰকাৰে এটা পৰিৱেশ তৈয়াৰ কৰিব লাগিব যাতে পৰ্যটনৰ যোগেদি স্থানীয় ৰাইজৰ লাভ হয় স্থানীয় মানুহে বিভিন্ন ধৰণৰ পৰ্যটন উদ্যোগৰ লগত জড়িত হোৱাৰ সুযোগ পায় তাৰ কাৰণেও এটা পৰিকাঠামো গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা নিখুঁত এটা সুসংহত বিজ্ঞানসন্মত পৰিকল্পনা গঢ়ি তোলাৰ এটা প্ৰয়োজনীয়তা আছে গতিকে আহ্বান জনাম কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ইউনেস্কোৰ স্বীকৃতিৰ পিছত ইউনেস্কোয়ে লোৱা বিধি ব্যৱস্থা বা তেওঁলোকে দিয়া বিভিন্ন সহায় সহযোগিতাৰ উপৰিও কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ নিজেও যাতে এটা উদ্যোগ থাকে যাতে চৰাইদেউ আৰু এই চৰাইদেউৰ চাৰিওফালে থকা যিবোৰ কীৰ্তিচিহ্ন আছে সকলোকে যাতে অতি সৰ্বাংগ সুন্দৰকৈ গঢ়ি তোলে আৰু পৰ্যটন উদ্যোগটোৰ যাতে এটা সমৃদ্ধিশালী বিকাশ হয় তাৰ কাৰণে তেওঁলোকে বিশেষ উদ্যোগ লয় মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ
ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।